মাধৱে কৈছিলে মোৰ ঘৰত বহুত ডাঙৰ ডাঙৰ জাতিলাও আছে। জাতিলাও লগতে এটা ৰঙালাও পাইছো। লগত ভোট জলকীয়া কেইটামানো পঠিয়াম বুলি ভাবিছো। ভোট জলকীয়া কেইটামানো পঠাম বুলি ভাবিছে। এইটো ভোট জলকীয়া আহি গ'ল। প্ৰথমে মিঠাই পেলাই লাষ্টত জ্বলাই দিছো নহয়। এইটো কেনেকুৱা ভোট জলকীয়া চাও? এইটো পাহাৰীয়া জলকীয়া। পাহাৰীয়া নেকি? অঁ, দেখিবলৈ কিন্তু ধুনীয়া লাগিছে, খাবলৈ ভালেই হ'ব। ফাৰ্ষ্টত মিঠা লাও আছিলে, লাষ্টত একদম জ্বলাই দিছে আৰু ভগৱানে কি কৰে আৰু কিছু ফাৰ্ষ্টত মিঠা লাও দি লাষ্টত জলকীয়া জ্বলাই দিছে, হয় নাই? বঢ়িয়া। এইটো খুব ভাল আৰু ঘূনাসুতিত আহিলে মোৰ সদায় ভাল লাগে। আমি আগতে আপোনালোকেও পঢ়িছিলে চাগে ৰজনীকান্ত বৰদলৈয়ে লিখা মিৰি জীয়ৰী নামৰ উপন্যাসখন, আৰু সেই উপন্যাসখনত এই ঘূনাসুতিৰ কথাই কোৱা হৈছিল। ঘূনাসুতিৰ বিৱৰণ আছে খুব ভালকৈ, আৰু এই ঘূনাসুতিত আজি এইটো জাতিলাও সকলোকে দেখাইছোঁ। পুৰা হোৱা নাই দেই, ইমান ডাঙৰ হৈছে। মাধৱে কৈছিলে মোৰ ঘৰত বহুত ডাঙৰ ডাঙৰ জাতিলাও আছে। ৰাতিপুৱাতে আহিলোঁ ঘূনাসুতি, এই বৌ জাতিলাওটো ছিঙিয়াই দিছে, বলে পৰা নাই মানে, ইমান ডাঙৰ জাতিলাও, বুঢ়া নহয় কিন্তু। এয়াই আমাৰ খেতিয়ক মানুহ, আৰু আমাৰ মাধৱ খুব কৰ্মী। গোটেই বাৰীখনত একেবাৰে শাক পাচলিয়ে মানে নদন বদন হৈ আছে, আৰু আমি এক মোনা লৈও লৈছোঁ। আৰু এই জাতিলাও এইটো দেখিছেনে ইমান ডাঙৰ জাতিলাও? কৃষ্ণ।